নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যিক অনেক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰে পৰা চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনিৰ সবিশেষ জানিব আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিধনক লৈ বিশেষ ঘোষণা। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব সবিশেষ জানিব। লগতে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক দিব চৰকাৰে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ লাখ লাখ কৃষকক দিব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে আবেদন কৰিব, ক'ত আবেদন কৰিব লাগিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ নতুন এটা আপডেট আহি পৰিছে 19 নম্বৰ কিস্তিধনক লৈ। আৰু 19 নম্বৰ কিস্তিধন 4000কৈ দিব। লগতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, কৃষকৰ বাবে ডাঙৰ খবৰ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰক এটা বিশেষ কাম, শীঘ্ৰেই টকা সোমাব বেংক একাউণ্টত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বানপানীয়ে অনিষ্ট কৰিছিল নেকি আপোনাৰ কৃষি পথাৰ? যদি কৰিছিল তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। সুৰ পোকে অনিষ্ট কৰিলেও কৰক এটা বিশেষ কাম আৰু আপোনালোকক ক্ষতিপূৰণ দিব চৰকাৰে। পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। লগতে নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকসকলে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে চৰকাৰে ক্ষতিপূৰণ দিব কৃষকসকলক। গতিকে আপোনালোকৰ যদি খেতি পথাৰসমূহ নষ্ট হৈছে তেনেহ'লে লাভ কৰিব এই টকা। পোনে পোনে টকা সোমাব কৃষকসকলৰ বেংক একাউণ্টত DBTৰ মাধ্যমত এই টকাসমূহ। তাৰ বাবে আপোনালোকে আজিয়ে কৰিব লাগিব এটা বিশেষ কাম। অৰ্থাৎ হাতত মাত্ৰ কেইটামান দিনহে আছে। আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব আপোনালোকৰ নাম পঞ্জীয়ন যদি আপোনালোকৰ খেতি পথাৰসমূহ নষ্ট হৈছে। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰাইছে সকলোৱে পাব এই ধন। আৰু ইতিমধ্যে বহুত কৃষকৰ একাউণ্টত সোমাইছে ধন। দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ফচল বীমা যোজনাৰ অধীনত ধন। পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি টকাৰ দাবীৰ ধন বুলি ঘোষণা কৰিছে। লগতে 70 কোটিৰো অধিক কৃষক আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল ইতিমধ্যে। ফচল বীমা সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰ্থাৎ হেল্পলাইন নম্বৰো মুকলি কৰিছে। প্ৰতিগৰাকী কৃষকে ছেভ কৰি ৰাখক। হেল্পলাইন নম্বৰ হৈছে 14447। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে এই বিশেষ জাননী। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদি আপোনালোকৰ খেতি পথাৰসমূহ বানত ক্ষতিগ্ৰস্ত হৈছে বা সুৰ পোকে বা আপোনালোকৰ যদি খেতিসমূহ নষ্ট হৈছে তেনেহ'লে আপোনালোক সেই ক্ষতিপূৰণটো দিব চৰকাৰে। আৰু তাৰ বাবে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰে তেনেহ'লে আপোনালোকৰ ক্ষতি হোৱা ফলৰ বা শস্যৰ আপোনালোকৰ যিখিনি টকা হয় সেই টকাসমূহ DBTৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত দিব। আৰু পূৰ্বতে যিসকলে আবেদন কৰিছে তেওঁলোকৰ টকাসমূহ ইতিমধ্যে বেংক একাউণ্টত সোমাই গৈছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। আৰু 19 নম্বৰ কিস্তিধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু 19 নম্বৰ কিস্তিধন 4000 টকা দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে। হয়তো এতিয়ালৈকে ফাইনেল হোৱা নাই, হয়তো আহিবলগীয়া সময়ত ফাইনেল হ'ব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত বহু নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে। হয়তো চৰকাৰী চাকৰি পোৱা নাই। কাৰণ তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ তেওঁলোকক 2 লাখ টকাৰ পৰা 5 লাখ টকা দিব চৰকাৰে। তেওঁলোকক কিহৰ বাবে দিব এই টকা, কোনে কোনে আবেদন কৰিব পাৰিব, কেতিয়া আবেদন কৰিব লাগিব, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি গ'ল। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন এতিয়াৰে পৰা বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে কোনে কোনে লাভ কৰিব 2 লাখকৈ টকা। অৰ্থাৎ কোনে কোনে 2 লাখকৈ টকা লাভ কৰিব আৰু কোনে কোনে 5 লাখকৈ টকা লাভ কৰিব। আৰু এই টকা কেনেকৈ লাভ কৰিব, ক'ত আবেদন কৰিব লাগিব সবিশেষ জানিব আগলৈ 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদনৰ প্ৰক্ৰিয়া। অৰ্থাৎ আবেদনৰ বাবে পৰ্টেল মুকলি কৰিব 1 জানুৱাৰীৰ পৰা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে দ্বিতীয় কিস্তি হিচাপে তেওঁলোকক দিয়া হ'ব 1 লাখকৈ টকা। অৰ্থাৎ প্ৰথমত লাভ কৰিব তেওঁলোকে 2 লাখকৈ টকা, পৰৱৰ্তী সময়ত 5 লাখকৈ টকা দিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত বুলি ঘোষণা কৰিছে। শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰী চাকৰি বিচাৰি বহুতো যুৱক যুৱতীসকলে হাবাথুৰি খাইছে।
যদি কোনোবা চৰকাৰী চাকৰি বিচাৰি পোৱা নাই তেনেহ'লে তেওঁলোকৰ বাবে ভাল খবৰ। আপোনালোকে এতিয়াৰ পৰা 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 জৰিয়তে। আৰু আপোনালোকে 1 জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব আৰু 1 জানুৱাৰীৰ পৰা পৰ্টেল মুকলি কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আৰু তাৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয় বা ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব বা কেইবাটাও সা সুবিধা লাভ কৰিব। চৰকাৰে ইতিমধ্যে কেইবাটাও সা সুবিধা দিছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, ইয়াতে চাওক, ৰেচন কাৰ্ড থাকিলে চিন্তা নাই, এতিয়াৰে পৰা পাব এইকেইটা সুবিধা। অৰ্থাৎ কি সুবিধা পাব আগলৈ চাওক। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব। বহু জৰুৰী ক্ষেত্ৰত এতিয়া ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডে এতিয়াৰ পৰা হ'ব বহুকেইটা কামৰ বাবে অত্যন্ত জৰুৰী নথিপত্ৰ হিচাপে। বিভিন্ন কামৰ বাবে প্ৰমাণপত্ৰ হৈ পৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডখনে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি তালিকাত আপোনাৰ নাম নিশ্চিত হ'ব এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া চাৰ্টিফিকেট, মৌজাদাৰ প্ৰমাণপত্ৰ বুলি ঘোষণা কৰিছে। লগতে বিনামূলীয়াকৈ চিকিৎসা 5 লাখ টকা পৰ্যন্ত পকী ঘৰ, ৰন্ধন গেছ পাব ৰেচন কাৰ্ডখন থাকিলে। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এইখিনি সুবিধা। কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ বাবেও ৰেচন কাৰ্ড অত্যন্ত জৰুৰী হ'ব এতিয়াৰে পৰা। চাউলে নহয়, ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব দাইল আৰু চেনি এতিয়াৰে পৰা। সুলভ মূল্যত চৰকাৰে দাইল আৰু চেনি দিয়াৰ বাবে প্ৰদানৰ বাবে যোজনা চলাইছে। ইতিমধ্যে চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড এতিয়াৰে পৰা উপযুক্ত প্ৰমাণপত্ৰ হৈ পৰিব সকলোৰে বাবে। ৰেচন কাৰ্ড নাই যদি শীঘ্ৰেই কৰক ৰেচন কাৰ্ডৰ বাবে আবেদন, কাৰণ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক পুনৰ ৰেচন কাৰ্ড দিব চৰকাৰে। ৰাজ্যত 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়াৰ বাবে লক্ষ্য ৰাখিছে চৰকাৰে। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব। বহুত জৰুৰী ক্ষেত্ৰত এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডখনে এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে অত্যন্ত জৰুৰী নথিপত্ৰ। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বিশেষকৈ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু আজি এতিয়াৰে পৰা কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব, লগতে বিনামূলীয়াকৈ ৰন্ধন গেছ লাভ কৰিব, লগতে অৰুণোদয় আঁচনি 3.0 আপোনালোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিব আৰু লগতে আপোনালোকে চৰকাৰী পকী ঘৰ লাভ কৰিব। অসমত যাতে কোনো ধৰণৰ মানুহে কেঁচা ঘৰত থাকিব নালাগে আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই সা সুবিধাখিনি পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ সুবিধাখিনি লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই আঁচনিৰ সা সুবিধাখিনি লাভ কৰিব পাৰিব। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ড থাকিলে কি আঁচনিৰ সুবিধাসমূহ লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে বিনামূল্য চাউলৰ পৰা আৰম্ভ কৰি আপোনালোকে চৰকাৰী পকী ঘৰ পৰ্যন্ত লাভ কৰিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ডাঙৰ আপডেট ৰেচন কাৰ্ডক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই এইখিনি আঁচনিৰ কথা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।